কচুৱাৰ লুটুমাৰীত বন্যহস্তীৰ উপদ্ৰৱ আজি পুৱতি নিশা কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লুটুমাৰী আজাৰতলীৰ এলেকাত 19 জনীয়া এজাক বন্যহস্তীৰ উপদ্ৰৱ চলায় খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা এই বৃহৎ হাতীৰ জাকটোৱে বহু কৃষকৰ খেতি খাই তহিলং কৰে পুৱাই হাতীৰ জাক দেখি আতংকিত হৈ পৰে স্থানীয় ৰাইজে লগে লগে কামপুৰ বন কাৰ্যালয়ত খবৰ দিয়াত বনকৰ্মীসকল ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগেৰে হাতীৰ জাকটো পাহাৰলৈ খেদিবলৈ সক্ষম হয় মানে 11টা বজাত হাতী আহিছিলে আমাৰ গাঁৱত আহি পেলাই অলপ বাগান চাগান ভাঙিছে গাঁৱৰ মানুহ চব গোট খাই পেলাই লংকাগাঁও চাইডত খেদি দিছে ৰাণীপুখুৰী গাঁৱত সোমাইছিলে লুটুমাৰী ৰাণীপুখুৰী তাত আৰু বুঢ়ো খেতি আছিলে বুঢ়ো খেতি ধান খাইছে খাই আৰু লংকাগাঁও ফালে গৈছে তাৰ পৰা আকৌ ৰাতিপুৱা আকৌ আমাৰ ফালে আহিছে আহি এইফালে নদী পাৰ হৈ চব গুচি গ'ল 7টামান আহিছিলে সাতটা আকৌ ৰাতিপুৱাই আমাৰ ঘৰত আহি সোমাই গৈছিলে আহি পেলাই বাগান বহুত নষ্ট কৰিছে তামোল বাগান ভাঙিছে কলগছ ভাঙিছে আমাৰ ঘৰত আমি সাংবাদিকৰ মানুহ মাতিছোঁ আৰু পৰস্ত মানুহ মাতিছোঁ এইটো বেছি হোৱা নাই মানুহৰ ঘৰ দৰ ভাঙা নাই এনে হেৰি কৰিছে বাগান ভাঙিছে পৰস্ত মানুহ আছিলে খেদি দিলে সেইটো কাৰণে ব্যুৰ' ৰিপৰ্ট SN India 24